সো কোশ্চেন নাম্বার 2 কি কৈছে তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা আমি চাই আছো এনসিআরটি ম্যাথমেটিক্স ক্লাস 10 ৰ এক্সারসাইজ নাম্বার রিভিজনৰ 3 কোশ্চেন নাম্বার 2 যে রিভিজনৰ 2 বা পুনৰালোচনাৰ 2 কি কোৱা হৈছে পুনৰালোচনাৰ 2 কোৱা হৈছে যে তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা তাৰ মানে 19 ক আমি কি কৰিম ঘন কৰিম মানে 19 into 19 তুমি তিনিবাৰ পূৰণ কৰি দিবা তো তিনিবাৰ পূৰণ কৰিলে কি পাবা 19 ৰ লগত প্ৰথমে 19 ক ইনটু কৰা 9 গুণ 81 এক হাতত থাকিল 8 9 গুণ 9 আৰু 8 কিমান আহিব 9 গুণ 9 আৰু 8 17 হৈ গল একেদৰে ইয়াতে 1 ৰ 9 গুণ 9 1 ৰ গুণ 1 তেতিয়ালে ইয়াতে কি পাবা 1 দুটাক আমি প্লাস কৰিলে কিমান পাম 16 6 হাতত থাকিল 1 2 আৰু 1 3 তাৰ মানে 316 আহিল 361 আকৌ ইয়াৰ লগত 19 ইনটু কৰা আকৌ যদি আমি ইয়াৰ লগত 19 এটা ইনটু কৰো কিমান পাম 9 এটো লগত আমি এটো ইনটু কৰিলে কিমান আহিব 9 গুণ 54 54 4 হাতত কিমান থাকিল হাতত থাকিব তেতি হলে 5 9 3 যা 27 আৰু 5 কৰিলে কিমান আহিব 32 আমি এবাৰ যদি চাও এতে 1 1 যা 1 1 6 যা 6 1 3 যা 3 তেলি এতে 9 5 এতে 8 এতে কিমান আহিব 6 তাৰ মানে আমি কিমান পালো এতি হলে 19 কিউব মানে 19 কিউব মানে কিমান 6 8 5 9 ঠিক আছে তো এবাৰ চাম আমি 21 তো সোয়া 21 ক যদি ইনটু কৰো 21 আমি কি কৰিব লাগে কিউব কৰিব লাগে তেতিয়া হলে 21 into 21 ইনটু কিমান আহিব 21 তো 21 ৰ লগত 21 ইনটু কৰিলে কিমান আহিব 441 ইয়াৰ লগত আকৌ যদি 21 ইনটু কৰা তেতিয়া তোমালোকে পাই যাবা কিমান 9261 তো চাও আমি ইনটু কৰি কেনে 21 ৰ লগত যদি 21 ইনটু কৰা কিমান পাবা এতে কিমান আহিব 1 2 এতে কিমান আহিব 2 4 তেলে 1 4 4 আকৌ যদি 441 ৰ লগত তুমি 21 ইনটু কৰা কি পাবা 1 4 4 আকৌ ইয়াতে ইনটু কৰিলে 2 1 যা 2 ৰ গুণ 2 2 4 গুণ 8 2 4 গুণ 8 তেতিয়ালে ইয়াতে থাকিল 8 ইয়াতে সরি ইয়াতে 1 ইয়াতে কিমান আহিব 6 ইয়াতে কিমান আহিব 12 2 হাতত থাকিল 1 8 ৰ আগত 9 আহি গল নেক্সট আমি যে চাও ইয়াতে কিমান আছে নেক্সট আমাক দি আছে 23 তো সো নেক্সট আছে কিমান 23 তো 23 কি পড়লে আমি কি পাম 23 into 23 into 23 তো 23 লগত 23 ইনটু কৰিছচোন কিমান আহে 23 into 23 কৰিলে 23 into 23 কৰিলে আমি যদি সবেতে 3 3 গুণ 9 3 2 গুণে 6 3 2 গুণে 6 2 2 গুণ 4 তেতিয়ালে 9 12 2 হাতত থাকিল 1 এতে আহিল 5 এতিয়া আকৌ এটা 23 ইনটু কৰিব লাগে তো 3 9 গুণ 27 7 হাতত থাকিল 2 3 2 গুণ 6 আৰু 2 8 5 3 গুণ 15 9 2 গুণ 18 8 হাতত থাকিল 1 2 2 গুণ 4 আৰু হাতৰ একত 5 5 2 গুণে 10 তেলা হাত 16 7 থাকিল 1 5 2 গুণে 10 আৰু একত 11 1 হাতত থাকিল 1 1 আৰু একত 2 ইয়াতে 1 তাৰ মানে কিমান আহিব এটা আহিব এতে কিমান আহিব আমাৰ 1 2 1 6 7 1 2 1 6 7 1 2 1 6 7 হবে ইয়ার উত্তর নেক্সট আছে কিমান আমাৰ 27 তো 27 কিউব মানে কি 27 into 27 into 27 এটা আছে নাম্বার 4 তাহলে 27 এর লগে যদি আমি 27 ক ইনটু কৰো পুন প্ৰথমে আমি কিমান পাম হাত হাত গুণ 49 9 হাতত থাকিল 4 হাত দুগুণ 14 আৰু 4 18 দুই হাত গুণ 14 4 হাতত থাকিল 1 দুই দুগুণ 4 আৰু একত 5 তেতিয়ালে 9 12 2 হাতত থাকিল 1 6 আৰু একত 7 তেতিয়ালে কিমান আহিল 729 পুন প্ৰথমে ইয়াতে আমি কিমান পালো 729 আকৌ ইয়াৰ লগত 27 এটা মাল্টিপল কৰা তেতিয়ালে এবাৰ কিমান আহিব এবাৰ ইয়াতে 7 9 গুণ কিমান আহিব 63 3 হাতত থাকিল 6 7 দুগুণ 14 আৰু 6 কিমান আহিব 20 ৰ গুণ হাতত থাকিল 2 হাতত গুণ 49 আৰু 2 কিমান আহিব 51 2 গুণ 18 8 হাতত থাকিল 1 2 গুণ 4 আৰু একত কিমান আহিব 5 7 দুগুণ 14 এটা লিখি দিম আমি 3 8 6 9 1 তার মানে 19683 ঠিক আছে লিখি দিয়া 19683 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তো এনেকৈ আমি উলিয়াব পাৰিম ওকে এতিয়া যদি আমি চাও কোশ্চেন নাম্বার এটা মা কি কৈছে 3 কৈছে কোশ্চেন নাম্বার 3 কি কোৱা হৈছে কোশ্চেন নাম্বার 3 কোৱা হৈছে একদম ইজি আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘন এককৰ স্থানত কি অংক হ'ব
তো চোৱা এককৰ ঘৰৰ স্থানত যদি এককৰ স্থানত তুমি অংক উলিয়াব যোৱা তোমাৰ গোটেইখিনি কেলকুলেট কৰিব নালাগে দিয়া তুমি জাষ্ট সৰু এটা বস্তু চাবা ইয়াতে কিমান আছে 4 আছে তো 4ক যদি তুমি ইনটু কৰা 4 বাৰ তাহলে 4 4 গুণ কিমান 16 আকৌ ইয়াতে কিমান আছে 4 আছে 6 আছে 6 4 গুণ কিমান 24 তেতিয়াহ'লে আমি 1 নম্বৰত এককৰ ঘৰৰ স্থানত বা এককৰ স্থানত কি পাম ইয়াতে আমি এনেকৈ লিখিম 14 কিউবৰ এককৰ স্থানত 4 থাকিব বা আৰু এটা আমি বস্তু গম পাওঁ আমি অকমান আগতে আমি শিকিছোঁ যে যদি 2 3 7 আৰু 8 মানে 2 থাকিলে এককৰ ঘৰত পূৰ্ণ ঘন কৰিলে 8 আহিব 3 থাকিলে 7 আহিব আৰু বাকি যিকেইটা আছে সেইকেইটা থাকিলে সেম সেম আহিব তো যদি আমি নাম্বাৰ 2 চাওঁ 2 কিমান আছে 8 আছে তো 8 আছে তাৰ মানে 8 * 8 কৰাচোন তুমি 8 8 গুণ কিমান 64 64 লগত 8 ইনটু কৰা তাৰ মানে তুমি এই দুটাক জাস্ট ইনটু কৰা 8 4 গুণ কিমান 32 হয় না তাৰ মানে এককৰ ঘৰত 2 থাকিব এটো তুমি ইয়াৰ পৰা ক'ব পাৰা 18 কিউবৰ এককৰ স্থানত 2 থাকিব হৈ গ'ল নেক্সট 3 আছে 3 থাকিলে কিমান আহে 7 আহে তো তুমি ইয়াতে ডাইৰেক্ট লিখি দিয়া 13 কিউবৰ এককৰ স্থানত কিমান আহিব 3 থাকিলে 7 থাকিব নাম্বার 4ত লিখা 7 আছে তেতিয়াহ'লে 27 যদি আমি 27 আমি কিউবৰ কথা ভাবো 7 থাকিলে কিমান আহিব 3 আহিব এককৰ ঘৰত 3 থাকিব ওকে যে সিধা কথা 4 থাকিলে 4 8 থাকিলে 2 3 থাকিলে 7 7 থাকিলে 3 ঠিক আছে তো এখানে আছে আমার কোশ্চেন নাম্বার 3 এর সমাধান তো আমি পরবর্তী ভিডিওতে আমি কোশ্চেন নাম্বার আমি 4 এর বিষয়ে নিয়ে আলোচনা করি থ্যাংক ইউ